সদৌ গুৱাহাটী ছাত্ৰ সন্থা কটন বিশ্ববিদ্যালয় আছুগুটে প্ৰত্যেক বছৰৰ দৰে এইবাৰো আমি শ্বহীদ ৰঞ্জিত বৰপূজাৰীৰ শ্বহীদ বেদীৰ কাষত উপস্থিত হৈছোঁ। ভাষা আন্দোলনৰ প্ৰথমগৰাকী শ্বহীদলৈ আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। সমান্তৰালভাৱে অসম চৰকাৰলৈ কিছুমান বাৰ্তা প্ৰেৰণ কৰিব খুজিছোঁ যে যোৱা 14 এপ্ৰিলৰ পৰা অসম চৰকাৰে জাননী প্ৰকাশ কৰিছে প্ৰতিটো চৰকাৰী অনুষ্ঠানতে চৰকাৰী শিক্ষানুষ্ঠানত অসমীয়া ভাষাত তেওঁলোকে জাননী প্ৰকাশ কৰিব লাগিব। আমাৰ দৃষ্টিগোচৰ হৈছে কিছুমান চৰকাৰী অনুষ্ঠান বা চৰকাৰী শিক্ষানুষ্ঠানে এই ক্ষেত্ৰত তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰা নাই। অসম চৰকাৰে ভাষা সংস্কৃতি ৰক্ষাৰ স্বাৰ্থত কিছুমান পদক্ষেপ গ্ৰহণ কৰিব লাগিব। যদিহে অসম চৰকাৰে অসমীয়া ভাষা সাহিত্য সংস্কৃতিৰ প্ৰতি তেওঁলোকে দায়বদ্ধ নহয়, তেন্তে সাধাৰণ জনতাই কিন্তু ইয়াৰ বিপৰীত কিছুমান ফল ভোগ কৰিব লাগিব। আমি কটন বিশ্ববিদ্যালয় আছুগুটে শ্বহীদ বেদীৰ ওচৰৰ পৰা অসম চৰকাৰলৈ বাৰ্তা প্ৰেৰণ কৰিব খুজিছোঁ যে অসমীয়া ভাষা ৰক্ষাৰ ক্ষেত্ৰত তেওঁলোকে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰিব লাগে। অসমৰ প্ৰতিটো চৰকাৰী কাৰ্যালয়ত প্ৰতিখন চৰকাৰী শিক্ষানুষ্ঠানত অসমীয়া ভাষাক মৰ্যাদা দিব লাগে। অসমীয়া ভাষাৰ ওপৰত গৱেষণা কেন্দ্ৰ স্থাপন কৰিব লাগে বুলি আমি দাবী উত্থাপন কৰিব খুজিছোঁ। সমান্তৰালভাৱে কটনিয়ান ভাষা আন্দোলনৰ প্ৰথমগৰাকী শ্বহীদ ৰঞ্জিত বৰপূজাৰীদেৱক আমি শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ। তেখেতৰ যি ত্যাগ, তেখেতৰ যি অৱদানক আমি স্বীকাৰ কৰি কটন বিশ্ববিদ্যালয় আছুগুট সদৌ গুৱাহাটী ছাত্ৰ সন্থা কটনিয়ানে একত্ৰিত হৈ তেখেতক আমি আজিৰ দিনটোত শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ। এই বাৰ্তাই প্ৰেৰণ কৰিব বিচাৰিছোঁ যে কটনিয়ান তথা ছাত্ৰ সমাজ মাতৃভাষাৰ প্ৰতি দায়বদ্ধ হ'ব লাগিব। আইমুখৰ ভাষাটোক আমি হেৰাই যাবলৈ দিব নোৱাৰোঁ, কাৰণ অসমত অসমীয়াৰ কথা নাপাতিলে আন কোনো ৰাজ্যত কোনো দেশত অসমীয়াৰ কথা মানুহে নাপাতে।